মাননীয় অধ্যক্ষ মহোদয়, আপনার 4.5 মিনিট দে ইউনিফৰ্ম ছাৰ মোক অলপ বঢ়াই দিব। নাই, নাই, ইমান ডাঙৰ এটা বিল লৈ আহিছে, নাই, নাই, যি বিলে অসমখন তোলপাৰ ৰাইজে কৰিছে, নিদিয়ে। 4 মিনিট কেনেকৈ হ'ব ছাৰ? ৰাইজে মোক ছাৰ ৰাইজে মৰম বঢ়াই কৰি নিদিলে 2 মিনিট দি দিয়ক আৰু বঢ়াই দিব ছাৰ। মই কেনে বঢ়াম? ৰাইজে দিয়ক বঢ়াই দিয়ক দিয়া ছাৰ, নাই জিৰ' আপোনাক। কৰি দিয়ক ছাৰ, এতিয়া জিৰ' কৰি দিয়ক ছাৰ, ঠিক আছে এতিয়া জিৰ' কৰি দিয়ক। ঠিক আছে মাননীয় অধ্যক্ষ মহোদয়, আজি আমাৰ এই সদনত ইউনিফৰ্ম চিভিল কোডৰ ওপৰত আলোচনা চলি আছে। আমাৰ এই ভাৰতবৰ্ষ বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মিলনৰ এটা ভূমি, এখন ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰখন কেনেকৈ পৰিচালিত হ'ব, কেনেকৈ চলিব, যেতিয়া সংবিধান যেতিয়া নেকি আপোনাৰ হেৰি কৰা হৈছিলে, এনেক্টমেণ্ট কৰা হৈছিলে, সেই সময়ত ডক্টৰ B.M. আম্বেদকাৰৰ নেতৃত্বত সেই সংবিধান প্ৰণেতাসকলে বিভিন্ন জাতি জনগোষ্ঠী কেনেকৈ বসবাস কৰিব, কেনেকৈ থাকিব, কেনেকৈ একলগে এই দেশখন আগুৱাই লৈ যাব, এইবিলাকৰ কিছুমান ৰাইটছ আপোনাৰ সংবিধানত দিয়া হৈছে। যেনেকৈ সংবিধানৰ আৰ্টিকল 25, 26 and 29ত ক্লিয়াৰলি ডিফাইন কৰি দিছে যে মাইনৰিটিসকলৰ ৰাইটছ টু ৰিলিজন, ৰাইটছ টু কালচাৰ, বিভিন্ন আপোনাৰ ৰাইটছ উল্লেখ কৰিছে। আৰু এই ৰাইটছবিলাক এনজয় কৰাৰ কাৰণে সুবিধা আমাৰ সংবিধানে দিছে। মাননীয় অধ্যক্ষ মহোদয়, আজি আমাৰ এই পবিত্ৰ বিধানসভাত শাসকীয় পক্ষই, চৰকাৰ পক্ষই যি আইনখন আনিব খুজি আছে, এইটো আনিব খুজিছে আৰ্টিকল 44ৰ অধীনত, যে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ কথা ব্যাখ্যা কৰি এটা আধাৰ লৈ তেখেতসকলে এই আইনখন আনি আছে। মাননীয় অধ্যক্ষ মহোদয়, এই আৰ্টিকল 44 ডাইৰেক্টিভ প্ৰিন্সিপলৰ আধাৰত বা অন্তৰ্গত। আৰু এটা কথা ক্লিয়াৰলি আৰ্টিকল এই 44 কথাটো মাননীয় অধ্যক্ষ মহোদয়, সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্টিক আছে যে যেতিয়া নেকি ডাইৰেক্টিভ প্ৰিন্সিপল আপোনাৰ থাকে, এইটো কিন্তু আপোনাৰ কোৰ্টত কোনো হেৰি অধিকাৰ নাথাকে বা হেৰি কৰিব নোৱাৰে। আৰু ফাণ্ডামেণ্টেল ৰাইটছটো কেন নট বি চেক্ৰিফাইচড ইন দ্য নেম অফ ডাইৰেক্টিভ প্ৰিন্সিপল ইমপ্লিমেণ্টেশ্যন। গতিকে মাননীয় অধ্যক্ষ মহোদয়, আমাৰ দেশত আমাৰ মৌলিক অধিকাৰসমূহ খৰ্ব কৰাৰ কাৰণে এটা প্ৰয়াস আৰু চেষ্টা কৰা হৈ আছে। মাননীয় অধ্যক্ষ মহোদয়, যিহেতুকে আমাৰ দেশত যিকেইটা আইন ইতিমধ্যে প্ৰণয়ন কৰা হৈছে আৰু ইতিমধ্যে কোৱা হৈছে যে আমাৰ এই আইনখন ইউনিফৰ্ম চিভিল কোডখন অনা হৈ আছে মুছলমানৰ সম্পত্তি ভাগ বতৰাৰ ক্ষেত্ৰত আপোনাৰ মহিলাসকলক এটা প্ৰিভিলেজ দিয়াৰ কাৰণে বিধি ব্যৱস্থা কৰা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ এখন ছেকশ্যন, আমাৰ পাৰ্চনেল ল আছে, মুছলিম পাৰ্চনেল ল আছে, তাতে ক্লিয়াৰলি এই পাৰ্চনেল লখন আধাৰ কৰা হৈছিল আপোনাৰ কোরআন শরীফর সূরা আল নিসার পৰা আনা হৈছে। তাতে ক্লিয়ারলি আপোনাৰ স্টেট কৰা হৈছে, তাতে উল্লেখ কৰা আছে, মেনশন কৰা আছে যে মহিলাসকলে বা পুৰুষসকলে কিমানখিনি সম্পত্তি পাব। এইটো আপোনাৰ 1400 বছৰ আগৰ পৰা এইবিলাক কথা কিন্তু আমাৰ কোরআন শরীফত আছে আৰু আমাৰ ইছলাম ধৰ্মৰ ব্যক্তিসকলে কিন্তু এইটো ফলো আপ কৰি আছে। নতুনকৈ আপোনাৰ আনি কিনে যে আপোনাৰ মহিলাসকলক আপোনাৰ 50% দিব লাগিব, এইটো আমি দিয়ে আছোঁ। মহিলাসকলে নিজৰ অধিকাৰ পাই আছে। মাননীয় অধ্যক্ষ মহোদয়, মহিলাসকলে পুৰুষসকলে কোনোবা পিতৃ বা আপোনাৰ মাতৃ বিয়োগ হ'লে সেই আপোনাৰ অলপ ৰখক পিছত ক'ব, ডিষ্টাৰ্ব নিদিওঁ কাইণ্ডলি প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, এটেনশ্যনটো বেলেগ ফালে লৈ যোৱাৰ কাৰণে চেষ্টা কৰা হৈ আছে। মাননীয় অধ্যক্ষ মহোদয়, যিহেতুকে আমাৰ মুছলিম এখন পাৰ্চনেল ল আছে, হিন্দু ছাকচেছন এক্ট আছে, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে কেনেকৈ বিবাহ কৰিব লাগিব, কেনেকৈ আপোনাৰ মানিব লাগিব, কেনেকৈ ৰিচুৱেল পাৰ কৰিব লাগিব, এই কথাবিলাক উল্লেখ কৰা আছে। আৰু এইটো ছাৰ মাননীয় অধ্যক্ষ মহোদয়, এটা সংবিধানে দিয়া এটা অধিকাৰ, সংবিধানে দিয়া অধিকাৰটো খৰ্ব কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, আৰু এটা কথা উল্লেখ কৰিছে যে আমাৰ এই বাল্য বিবাহ হেৰি কৰিব লাগে আপোনাৰ এই ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ কিছুদিন আগতে, বেছি দিন হোৱা নাই, আপোনাৰ আসাম প্ৰহিবিশ্যন অফ পলিগেমি এক্ট 2025 যোৱা আমাৰ এই চৰকাৰে আছিল, তেতিয়া পাছ কৰিছে। তাতে ক্লিয়াৰলি ষ্টেট কৰা আছে কোনোবাৰ যদি তিৰি আছে, এজনী আছে, নেক্সট বিয়া পাতে তাক 7 বছৰ আপোনাৰ কাৰাদণ্ড দিয়াৰ কাৰণে বিয়া ব্যৱস্থা আছে।
গতিকে আকৌ এইখন আইন আনাৰ কি অৰ্থ আছে? গতিকে মই ভাবোঁ যে এইখন আইন আনি আমাৰ ওপৰত মানে এটা চেণ্টিমেণ্ট, মুছলমান চেণ্টিমেণ্টক আঘাত কৰা হৈ আছে। মাননীয় অধ্যক্ষ মহোদয়, আৰু এটা আছে প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2006 অলৰেডি আপোনাৰ আমাৰ সমাজত, আমাৰ ষ্টেটত প্ৰিভেইল কৰি আছে, এইটো ইমপ্লিমেণ্টেশ্যন হৈ আছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, মই ভাবোঁ যে আমাৰ এই UCC-খন যিহেতুকে সমতাৰ সকলোকে ইউনিফৰ্ম হিচাপে মানে আনিব খুজি আছে আৰু এটা জাতি জনগোষ্ঠীক বাদ দিছে। মই এটা কাৰণে এটা অনুৰোধ ৰাখিম মাননীয় অধ্যক্ষ মহোদয়, যেনেকৈ ST ইয়াৰ পৰা বাদ দিয়া হৈছে, আপোনালোকে দয়া কৰি আমাৰ মুছলমান জাতিটোক, ইছলাম ধৰ্মৰ জাতিটোক ইয়াৰ পৰা বাদ দি ৰাখক। আপোনালোকে বনাই থাকক, কোনো কথা নাই। এই জাতিটোক কমচে কম আপোনালোকে আমাৰ ধৰ্মীয় আঘাত, আমাৰ যি সম্পত্তিৰ অধিকাৰ, আমাৰ যি ধৰ্মীয় অনুভূতি, এইবিলাক আঘাত কৰিব নালাগে।